নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ BTR টেট সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে এটা কেছ নাম্বাৰ। কেছ নাম্বাৰটো আপোনালোকে দেখিছে 684/684/2024, ফাইলিং ডেট 23/2/2024, ৰেজিষ্ট্ৰেশ্যন ডেট 1/3/2024। এই কেছটো হৈছে 99 VS BTR টেটৰ কোৱালিফাইড কেণ্ডিডেটসকলৰ মাজৰ এটা কেছ। গতিকে এই সম্পৰ্কত 14 মে তাৰিখে এটা অৰ্ডাৰ আহিছে। আপোনালোকে নিশ্চয় দেখিছে অৰ্ডাৰটো। মিষ্টাৰ কে এন চৌধুৰী, লাৰ্ণ ছিনিয়ৰ কাউন্সিল এছিষ্টেণ্ট বাই AW মান, লাৰ্ণ কাউন্সিল অফ দি এপ্লিকেণ্ট। অৰ্থাৎ তেওঁলোকৰ সকলোখিনি ডিটেইলছখিনি দিয়া হৈছে ইয়াত। WBCR কেইবাটাও কেছ ইয়াত জড়িত হৈ আছে। এই অৰ্ডাৰটো জাৰি হৈছে 14 মে তাৰিখে। গতিকে এই যিটো হাইকোৰ্টৰ পৰা ৰায় আহিলে, এই ৰায়টোৰ থুলমূল কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ, যিখিনি মই বুজি পাইছোঁ। আপোনালোকে কেছ নাম্বাৰটো মাৰি আপোনালোকে ডাউনলোডো কৰি চাব পাৰিব। অৰ্ডাৰটো যথেষ্ট বহুখিনি পেজ আছে। গতিকে এই অৰ্ডাৰটোৰ মতে এটাই কথা যে যিখিনি 99ৰ যিসকল BTC তেওঁলোক আছিলে, তেওঁলোক আৰু যিসকল টেট কোৱালিফাইড BTR টেট, তেওঁলোকৰ মাজত যিটো কেছ চলি আছে, সেই কেছৰ এটা ইণ্টাৰিম অৰ্ডাৰ ওলাইছে। এই অৰ্ডাৰ অনুসৰি 15 দিনৰ ভিতৰত কৰ্তৃপক্ষক তেওঁলোকৰ শপতনামা দিবৰ কাৰণে কৈছে। আৰু যিটো SIU এপ্ৰুভেল 1216 পোষ্টৰ আছিলে, তাৰ এগেইনষ্টত যি 99ৰ যিসকল প্ৰাৰ্থী তেওঁলোকক ৰেগুলাৰাইজ কৰা বা তেওঁলোকৰ এৰিয়া হওক দিয়া, এনেকুৱা ধৰণৰ কথাখিনি আছিলে, তাৰ এগেইনষ্টতে কেছটো ফাইল হৈছিল BTR টেট উত্তীৰ্ণসকলৰ। আৰু তাৰপিছতেই যি এডভাৰটাইজমেণ্ট ওলাইছিল, তাত তেওঁলোকে আবেদন কৰিছিল। গতিকে এই সম্পৰ্কতে এটা ইণ্টাৰিম অৰ্ডাৰ ওলাইছে। আৰু বৰ্তমান কি ষ্টেজত আছে, চৰকাৰে কি ইনিচিয়েটিভ লৈছে 99ৰ তেওঁলোকক লৈ, সেই কথাও কৈছে যে এফিডেভিট মাষ্ট অলছো কণ্টেইন দি প্ৰেজেণ্ট ষ্টেটাছ, সেই সকলোখিনি দিবৰ কাৰণে দিছে। আৰু দি অৰ্ডাৰ ৰেচপণ্ডেণ্ট আৰ অলছো বি লিবাৰ্টি টু দি ফাইল ইন নেচেচাৰী এফিডেভিট, বাকী পাৰ্টিসকলকো এফিডেভিট দিবৰ কাৰণে কৈছে। বিভিন্নখিনি আছে ইয়াত। গতিকে থুলমূলকৈ মূল কথাখিনি আপোনালোকক ক'লোঁ। আৰু এই কেছটোৰ নেক্সট হিয়াৰিং দিয়া হৈছে অহা মাহৰ জুন মাহৰ 6 তাৰিখে। গতিকে এই কেছটোৰ ওপৰত BTR নিযুক্তিৰ পৰৱৰ্তী কথাখিনি যথেষ্টখিনি নিৰ্ভৰ কৰিব। আপোনালোকে নিশ্চয় দেখিছে যথেষ্টখিনি পেজ থকা এটা আপোনালোকে অৰ্ডাৰটো নিজেও ডাউনলোড কৰি পঢ়ি চাব পাৰিব। কেছ নাম্বাৰটো মাৰিব কোৰ্টত গৈ গুৱাহাটী। গতিকে 14 তাৰিখে যদি ওলাইছিলে, আজিহে ইয়াৰ ৰিটাৰ্ণ কপিটো আছে। আৰু পোৱাৰ লগে লগে আপোনালোকক খবৰটো জনালোঁ। মূলতঃ এটা ইণ্টাৰিম অৰ্ডাৰ ওলাইছে। ইয়াৰ আগতো কেইবাটাও অৰ্ডাৰ ওলাইছে। আজি লাষ্ট অৰ্ডাৰটো 14 মে তাৰিখে ওলাইছে। আৰু এইটো 99 VS যিটো BTR টেটৰ কোৱালিফাইড প্ৰাৰ্থীসকলক লৈ ওলাইছে। গতিকে বিভিন্ন কৰ্তৃপক্ষৰ পৰা 15 দিনৰ ভিতৰত তেওঁলোকে এফিডেভিট বিচাৰিছে। আৰু বৰ্তমান কি ষ্টেজত আছে 99ৰ প্ৰাৰ্থীসকলক লৈ, সেই সম্পৰ্কেও চৰকাৰে পৰা তেওঁলোকে এফিডেভিট বিচাৰিছে BTCৰ পৰা। গতিকে সেইখিনি কথা আছে। গতিকে টেট কোৱালিফাইড যিসকলে কেছটো কৰিছে, তেওঁলোকেও যথেষ্ট আশাৰ সম্ভাৱনা দেখা পাইছে। পৰৱৰ্তী সময়ত গম পোৱা যাব কেনেদৰে কেছটো আগবাঢ়ে। গতিকে এই ইণ্টাৰিম অৰ্ডাৰটো আজি ওলাইছে। গতিকে ইণ্টাৰিম অৰ্ডাৰটো ওলোৱাৰ লগে লগে আপোনালোকক এই আপডেটটো দিবলৈ চেষ্টা কৰিলোঁ। পৰৱৰ্তী সময়ত ইয়াৰ শেহতীয়া আপডেট পোৱাৰ লগে লগে নেক্সট যেতিয়া 6 তাৰিখে পুনৰ